নমস্কাৰ মোৰ নাম জয়দীপ কলিতা আৰু আপোনালোকে চাইছে ইবেটচেলা ইউটিউব চেনেল ভিডিওটোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিওটো যিমান পাৰে হিমান আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব গতিকে এতিয়া হকচোন আজি আমি মূল ভিডিওটো আৰম্ভ কৰোঁ আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ বা দ্বিতীয় বৰ্ষত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকে আজি কেইদিনমানৰ পৰা এটা কথা বহুত শুনি আছে যে তেওঁলোকৰ যে পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হি আছে সেই আৰ্হিটো পৰিৱৰ্তন হ'ব গৈ আছে আৰু তেওঁলোকৰ যে পৰীক্ষা এতিয়া অনুষ্ঠিত হ'ব এই পৰীক্ষাৰ প্ৰশ্নসমূহ আগৰ দৰে নাহে গতিকে বহু ছাত্ৰ ছাত্ৰী ভয় আছে যে তেওঁলোকৰ যে পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে 2026 বৰ্ষত এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব নে নোৱাৰে গতিকে এই ভিডিওটোত মই ইয়াৰ ওপৰত খুব ধুনীয়াকৈ আলোচনা কৰিম আপোনালোকক জনাম যে এইবাৰ কিয় আপোনালোকৰ যে পৰীক্ষা আছে পৰীক্ষা বেছি হাৰ্ড নহয় ইজি আহিব সকলো বিলাকৰ বিষয়ে এই ভিডিওটোত খুব ধুনীয়াকৈ আলোচনা কৰিম আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণৰ উপকৃত কৰিব এতিয়া চাওক আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ক্লাছ 9 10 11 12ত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকে গম পাইছে যে তেওঁলোকৰ যে পৰীক্ষাৰ প্ৰশ্ন কাকত আছে এই প্ৰশ্নৰ কাকতসমূহ এইবাৰৰ পৰা পৰিৱৰ্তন হ'ব অৰ্থাৎ প্ৰশ্নৰ যিবিলাক আৰ্হি আছে এই প্ৰশ্নৰ আৰ্হিসমূহ পৰিৱৰ্তন হ'ব আগৰ কেই বছৰৰ যি প্ৰশ্ন আছিল সেই প্ৰশ্নসমূহ সাধাৰণতে ৰিকল আৰু ৰিমেম্বাৰৰ ওপৰত আছিল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰশ্ন দিয়া হৈছিল আৰু সেই যি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰসমূহ তেওঁলোকে পোনপটীয়াভাৱে দিব পাৰিছিল আৰু তেওঁলোকে তাৰ কাৰণে বেছি চিন্তা কৰিব লগা হোৱা নাছিল এতিয়া সব এই যি ভিডিও আছে এই ভিডিওটোত আমি পাঁচটা ভাগত ভাগ কৰিছো প্ৰথম ভাগত আমি আলোচনা কৰিম যে আপোনালোকৰ যে পৰীক্ষা আছে পৰীক্ষা কিয় ক্ৰিটিকেল হ'ব ইয়াৰ পিছত আলোচনা কৰিম যে আগৰ কেই বছৰৰ তুলনাত এই বছৰৰ পৰা প্ৰশ্নসমূহৰ পাৰ্থক্য কি থাকিব তাৰ পিছত আলোচনা কৰিম যে এইবাৰ প্ৰশ্ন কাকতৰ যিটো ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ব তাৰ পিছত আমি আলোচনা কৰিম যে আপোনালোকে এতিয়া কি কৰিব লাগিব তাৰ পিছত 2026 বৰ্ষৰ পৰীক্ষাৰ বাবে আপোনালোকে নিজে কেনেকৈ প্ৰস্তুত কৰিব তাৰ ওপৰতো অলপ গাইড দিবৰ বাবে চেষ্টা কৰিম গতিকে এতিয়া আমি প্ৰথম যিটো পইণ্ট আছিল প্ৰথম পইণ্টলৈকে আহিব বিচাৰিছো যে কিয় এইবাৰ পৰীক্ষা ক্ৰিটিকেল হ'ব চাওক ইয়াত কোৱা হৈছে যে আপোনালোকৰ যে প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকত ক্ৰিটিকেল হ'ব আপোনালোকক কোৱা মানে যে আপোনালোকৰ যে প্ৰশ্ন কাকত আছে সেইটো হাৰ্ড হ'ব এতিয়া প্ৰশ্ন কাকত ক্ৰিটিকেল হোৱাৰ মূল যিটো কাৰণ আছে সেইটো হৈছে যে এইবাৰ যে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষাৰ মূল উদ্দেশ্য কিন্তু আপোনালোকৰ যি মেমৰি আছে মেমৰি টেষ্ট কৰা নহয় অৰ্থাৎ আপোনালোকে কিমান মনত ৰাখিব পাৰিব বা আপোনালোকে কিমান মনত ৰাখে সেইটো চেক কৰা নহয় এতিয়া আপোনালোকৰ যে প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰা হ'ব তাৰ কাৰণে এটা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি লোৱা হৈছে আৰু এই যে ব্লুপ্ৰিন্ট আছে ব্লুপ্ৰিন্টত আপোনালোকৰ শিক্ষণৰ 6টা পইণ্ট তাত সোমাই লোৱা হ'ব এটা আছে ৰিমেম্বাৰিং এটা আছে আন্ডাৰষ্টেণ্ডিং এটা আছে এপ্লাইং এটা আছে এনালাইজিং এটা আছে ইভালুৱেটিং লাষ্টটো হৈছে ক্ৰিয়েটিং এই 6টা কলো এই 6টা হৈছে আপোনালোকৰ ব্লুম ৰিভাইজ টেক্সনমিৰ আপোনালোকক দিয়া হৈছে আৰু যিসমূহ আমাৰ প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকতসমূহ আমি যেতিয়া প্ৰস্তুত কৰিব লাগে এই 6টা দিশৰ প্ৰতি আমি ঠিকভাৱে মনোযোগ দিব লাগে এতিয়া আমি অলপ তলৰ পিনে খুব ধুনীয়াকৈ আলোচনা কৰিম যে এই যি 6টা পইণ্ট দিয়া আছে 6টা পইণ্টৰ ওপৰত কেনেকৈ আপোনালোকৰ প্ৰশ্ন কাকতসমূহ আহিব পাৰে এতিয়া ইয়াৰ যি মূল উদ্দেশ্য হৈছে অৰ্থাৎ এই যে ব্লুম টেক্সনমি আপোনালোকৰ এপ্লাই কৰিছে ইয়াৰ মূল উদ্দেশ্য হৈছে যে আপোনালোকৰ যি এক্সপ্লেইন কৰিব পৰা যিটো কেপাসিটি আছে আপোনালোকৰ কম্পেয়াৰ কৰিব পৰা যিটো কেপাসিটি আছে বা আপোনাৰ নিজে কিবা এটা বিষয়ৰ ওপৰত অপিনিয়ন দিয়াৰ বা মতামত দিয়াৰ যিটো এবিলিটি আছে এবিলিটিটো চেক কৰাৰ এতিয়া মই আগতে কৈছো যে ক্ৰিটিকেল মানে হাৰ্ড কুৱেশ্যন পেপাৰ নহয় এতিয়া এই যে ব্লুপ্ৰিন্টটো বনাইছে এই ব্লুপ্ৰিন্টটো এনেকৈ বনোৱা হৈছে যে প্ৰতিটো যি অধ্যায় আছে প্ৰতিটো অধ্যায়ৰ যি মাৰ্ক আছে আপোনালোকে যদি চাই যে যিটো আমাৰ সিলেবাস থাকে এই সিলেবাসত এটা মাৰ্কিং প্যাটাৰ্ন দিয়া হয় এই যে মাৰ্কিং প্যাটাৰ্ন আছে মাৰ্কিং প্যাটাৰ্নটো যাতে খুব ধুনীয়াকৈ যিবিলাক প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকতসমূহত মোৱা হয় তাৰ ওপৰত খুব ধুনীয়াকৈ গুৰুত্ব দিয়া হ'ব ইয়াৰ পিছত যাতে এই যিসমূহ আপোনালোকৰ প্ৰশ্ন থাকিব প্ৰশ্নসমূহ আপোনালোকৰ মডাৰেটৰৰ জৰিয়তে আকৌ এবাৰ চেক কৰা হ'ব যে ছাত্ৰ ছাত্ৰীসকলে যিসমূহ প্ৰশ্ন আছে এই প্ৰশ্নসমূহ বুজি পাবনে নাপায় কনফিউজন হোৱা কিবা ৱৰ্ড আছে নেকি সেইবিলাক তেওঁলোকে মডাৰেটৰে চেক কৰিব যদি তেনেকুৱা ধৰণৰ কিবা শব্দ বা তেনেকুৱা ধৰণৰ কিবা প্ৰশ্ন থাকে সেইটো ৰেক্টিফাই কৰি দিয়া হ'ব তাৰ পিছত যিটো মাৰ্কিং স্কিম থাকিব
এই মার্কিং স্কিমটো আপোনালোকৰ পইণ্ট ওয়াইজ কৰা হ'ব অৰ্থাৎ আমাৰ আগতে কি আছিল যে কোনোবা ছাত্ৰ বা কোনোবা ছাত্ৰীয়ে যদি এটা প্ৰশ্নৰ উত্তৰ লিখিছে এই প্ৰশ্নটো যদি আংশিকভাৱে শুদ্ধ হৈছে আৰু আংশিকভাৱে যদি ভুল হৈছে তেতিয়াহলে কেতিয়াবা কোনো ক্ষেত্ৰত দেখা যায় যে গোটেই প্ৰশ্নটো কাটি দিয়ে আৰু তাক 0 নম্বৰ দিয়া হয় এতিয়া যেহেতুকে ইয়াত কোৱা হৈছে যে পইণ্ট ওয়াইজ আপোনালোকৰ মাৰ্ক দিয়া হ'ব গতিকে আপোনালোকৰ যি পাৰ্সিয়ালি যদি এটা এনসাৰো শুদ্ধ হয় তেতিয়াহলে তাৰ কাৰণেও আপোনালোকে নম্বৰ পাব এটো এটা তেওঁলোকৰ কাৰণে খুব ভাল খবৰ বুলি ক'ব পাৰি ইয়াৰ পিছত যি প্ৰশ্ন কাকতসমূহত শব্দ ব্যৱহাৰ কৰা হ'ব এই শব্দসমূহ সাধাৰণতে সিম্পল ওয়ার্ড ব্যৱহাৰ কৰা হয় বা সৰল শব্দ ব্যৱহাৰ কৰা হয় আৰু ষ্টুডেন্ট ফ্ৰেন্ডলি শব্দ ব্যৱহাৰ কৰা হয় যাতে ছাত্ৰ ছাত্ৰীসকলে এই যিসমূহ শব্দ আছে শব্দসমূহ বুজি পাবৰ বাবে সক্ষম হয় এতিয়া সব মনত ৰাখিব লাগিব যে যিসমূহ শব্দ দিয়া হয় এই শব্দসমূহ আপোনালোকৰ বুজি পাবৰ কাৰণে আমাৰ যে ছাত্ৰ বা ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসমূহৰ যি জ্ঞানৰ ভাণ্ডাৰ আছে জ্ঞানৰ ভাণ্ডাৰটো অলপ টনকিয়াল হ'ব লাগিব যদি হে তেওঁলোকৰ যি শব্দৰ ভাণ্ডাৰ আছে শব্দৰ ভাণ্ডাৰ যদি খুব সীমিত তেতিয়াহলে হয়তো প্ৰশ্নসমূহ বুজি নাপাবও পাৰে গতিকে তাৰ বাবে আপোনালোকৰ যি শব্দৰ ভাণ্ডাৰ আছে শব্দৰ ভাণ্ডাৰ যাক আমি ওয়ার্ড স্টক বুলি কওঁ হেতু অলপ ষ্ট্ৰং কৰিব লাগিব এতিয়া আপোনালোকক জনাব বিচাৰিছো যে এইবাৰ যি প্ৰশ্নৰ আৰ্হি আছে এই আৰ্হিসমূহ আগৰ কেইবছৰৰ যি প্ৰশ্নৰ কাকত আছিল এই প্ৰশ্ন কাকততকৈ কেনেকে পৃথক হয় চাও আগৰ যিসমূহ প্ৰশ্ন কাকত আছিল সেই প্ৰশ্ন কাকতসমূহ সাধাৰণতে মেমৰি বেসড কুৱেশ্যন আছিল যেনে আপোনালোকৰ ধৰক ডিফাইন কৰিব দিব পাৰে যে এটা সংজ্ঞা দিব দিলে বা শৰ্ট নোট দিব পাৰে বা কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল যিসমূহ প্ৰশ্ন ৰিপিটেড আহিছিল অৰ্থাৎ আপোনালোকৰ কি আছিল এটা প্ৰশ্নই বাৰে বাৰে অহাটো পৰিলক্ষিত হৈছিল আৰু এনেকুৱা কিছুমান চেপ্টাৰ আছিল এই চেপ্টাৰসমূহৰ পৰা কুৱেশ্যনসমূহ স্কিপ কৰা দেখা গৈছিল লগতে যি মাৰ্কিং স্কিম আছিল মাৰ্কিং স্কিমটো সদায় ক্লিয়াৰ নাছিল গতিকে কেতিয়াবা কনফিউজন আহি যায় যে কোনটো কুৱেশ্যনৰ কাৰণে বা কুৱেশ্যনৰ কোনটো পাৰ্টৰ কাৰণে কিমান নম্বৰ দিয়া হৈছে এতিয়া যি আপোনালোকৰ নিউ ব্যালেন্স কুৱেশ্যন পেপাৰ আহিব গৈ আছে 2026 বৰ্ষৰ পৰা এই কুৱেশ্যন পেপাৰ সমূহত আপোনালোকৰ যি সমূহ কুৱেশ্যন থাকিব সেই কুৱেশ্যন সমূহ আপোনালোকৰ মিক্স টাইপৰ কুৱেশ্যন হ'ব অৰ্থাৎ তাত আপোনালোকৰ চাব এমসিকিউ কুৱেশ্যন থাকিব শৰ্ট আনসাৰ থাকিব লং আনসাৰ থাকিব লগতে এডভাইজাৰি নোটস থাকিব ৰিয়েল লাইফ টাস্ক থাকিব কেনেকৈ কি থাকিব সেইবিলাক আমি অলপ পিছৰ পিনে খুব ধুনিয়াকৈ যেতিয়া উদাহৰণ সহ বুজিবৰ কাৰণে চেষ্টা কৰিম তেতিয়া বুজি পাম নিশ্চয় ইয়াৰ পিছত যিসমূহ শব্দ থাকিব কুৱেশ্যন পেপাৰত যিসমূহ সাধাৰণতে শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দসমূহ খুব সৰল ভাষাত ব্যৱহাৰ কৰা হয় এতিয়া আহিব বিচাৰিছো যে মই অলপ আগতে ক'লো যে 6টা পইণ্টৰ ওপৰত লক্ষ্য কৰি আপোনালোকৰ এইবাৰ যিসমূহ কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰসমূহ প্ৰস্তুত কৰা হ'ব গতিকে এতিয়া তাৰ ওপৰত আহিব বিচাৰিছো যে যি আপোনালোকৰ কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰসমূহ ব্লুমছ টেক্সোনমি যেটো আছে এই ব্লুম টেক্সোনমিৰ ওপৰত ভিত্তি কৰি এইবাৰ প্ৰস্তুত কৰা হ'ব কাৰণ আপুনি আমাৰ 6টা পইণ্ট আছিল এটা আছে ৰিমেম্বাৰিং মানে কি আমি মনত ৰাখিব লাগিব ইয়াত আপোনালোকৰ ধৰক এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিব যিবিলাক ফেক্টৰ লগত জড়িত থাকিব পাৰে যেনে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে কিমান চনত ভাৰত আৰু পাকিস্তান সেপাৰেট হৈছিল বা বিভাজন হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে হোৱাট ইজ দা ফুল ফৰ্ম অফ সাৰ্ক সাৰ্কৰ সম্পূৰ্ণ নাম কি এইবিলাক হৈছে আপোনালোকৰ ৰিমেম্বাৰ অৰ্থাৎ এটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ পিছত যেটো পইণ্টৰ ওপৰত যি প্ৰশ্ন কাকত আছে প্ৰশ্ন কাকতসমূহ প্ৰস্তুত কৰা হ'ব হেতু হৈছে আন্ডাৰষ্টেণ্ডিং লেভেলৰ ওপৰত এতিয়া আন্ডাৰষ্টেণ্ডিং লেভেলৰ ওপৰত কেনেকৈ প্ৰশ্ন আহিব পাৰে হেতু মই ইয়াত আপোনালোকক জনাব বিচাৰিছিলো যে ধৰক এটা প্ৰশ্ন আহিছিল যে why was partition traumatic এটো ধৰক প্ৰশ্ন আহিছিল গতিকে এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো হয়তো এইবাৰ এনেদৰে আহিব পাৰে যে why was the partition considered as a deeply traumatic experience for the people এটা প্ৰশ্নই এটা উত্তৰে কিন্তু আপোনালোকে দেখিব পাৰিছে যে প্ৰশ্নৰ যেটো ধৰণ আছে এই প্ৰশ্নৰ ধৰণটো কিন্তু পৰিৱৰ্তন হৈছে আকৌ এটা মই ইয়াতে উদাহৰণ দিব বিচাৰিছো ধৰক এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে এক্সপ্লেইন হাউ দা ডিভিজন অফ পাঞ্জাব এণ্ড বেংগল ডিউৰিং পাৰ্টিশন এডেড টু দা কমপ্লিকেশনস ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে তেতিয়াহলে ইয়াত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিটো আন্ডাৰষ্টেণ্ডিং আছে আন্ডাৰষ্টেণ্ডিংৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ যি উত্তৰ আছে উত্তৰটো পৰীক্ষা দিব লাগিব ইয়াৰ পিছত যদি আহো তেতিয়াহলে আমাৰ আছে এপ্লাইং লেভেলৰ কুৱেশ্যন আহিব এপ্লাইং লেভেলৰ যেটো প্ৰশ্ন আছে এপ্লাইং লেভেলৰ প্ৰশ্নৰ সমূহ দিয়াৰ মূল উদ্দেশ্য হৈছে যে আপোনাৰ যেটো নলেজ আছে এই নলেজটো যাতে ৰিয়েল লাইফত আপোনালোকে এপ্লাই কৰিব পাৰে
গতিকে এই যে প্ৰশ্ন আছে এই প্ৰশ্নসমূহ আপোনালোকক এইবাৰ এনেকৈ দিয়া হ'ব যে আপোনালোকক এটা ৰিয়েল লাইফ সিনাৰিও ক্ৰিয়েট কৰি দিয়া হ'ব আৰু এই ৰিয়েল লাইফ সিনাৰিও ক্ৰিয়েট কৰি দি তাত আপোনালোকে যি কিতাপত অধ্যয়ন কৰিলে বিষয়বস্তু এই বিষয়বস্তুৰ জ্ঞান তাত এপ্লাই কৰি ব্যৱহাৰ কৰি সেই যি প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰ দিব লাগিব হাউ দা পাৰ্টিসিপেশন এফেক্ট দা ষ্টুডেন্টস ডেইলি লাইফ ঠিক আছে এনেকুৱা ধৰণৰ ধৰক প্ৰশ্ন এটা আগৰ আহিছিলে এতিয়া এই প্ৰশ্নটোৱে যেতিয়া ৰিয়েল লাইফ সিনাৰিও এটা বনাই দিয়া হ'ব তেতিয়া প্ৰশ্নটো হয়তো এনেকৈ আহিব পাৰে যে ইমাজিন ইউ আৰ এ ষ্টুডেন্ট ইন 1947 অৰ্থাৎ ইয়াত কোৱা আছে যে ধৰি লোৱা তুমি 1947 চনৰ এগৰাকী ছাত্ৰ বা ছাত্ৰী write a short note on how the participation affect your daily life অৰ্থাৎ সেই সময়ৰ যি স্বাধীনতা আন্দোলন আছিল সেই স্বাধীনতা আন্দোলনে তোমাৰ দৈনন্দিন জীৱনত কেনেকৈ প্ৰভাৱ পেলাইছিল সেইটো ব্যাখ্যা কৰা ঠিক আছে গতিকে এইটো আমাৰ কি আহিব আন্ডাৰষ্টেণ্ডিং এপ্লাইং লেভেলৰ কুৱেশ্যন হয় অৰ্থাৎ ইয়াত আপোনালোকক এটা সিনাৰিও বনাই দিয়া হৈছে য'ত আপোনাৰ যি জ্ঞান আছে এই জ্ঞানটো ব্যৱহাৰ কৰি যিটো প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে দিব লাগিব পিছৰ যিটো পইণ্ট আছে সেই পইণ্টটো হৈছে আপোনালোকৰ এনালাইজিং লেভেলৰ কুৱেশ্যনসমূহ আপোনালোকৰ এনেকৈ থাকিব যে যিসমূহ তথ্য আছে সেই তথ্যসমূহ আপোনালোকে বিভিন্ন কম্পোনেণ্ট পাৰ্টছত ভাগ কৰি আপোনালোকে উত্তৰটো লিখিব লাগিব আৰু আপোনালোকে এইটো ডিটাৰমাইন কৰিব লাগিব যে এটা পাৰ্ট আন এটা পাৰ্টৰ লগত কেনেকৈ লিংক হৈ আছে গতিকে ইয়াত আপোনালোকে কেনেকৈ এনসাৰটো কৰিব লাগিব হয়তো আপোনালোকে ক্লাসিফাই কৰিব লাগিব আউটলাইন এটা দিব লাগিব ব্ৰেকডাউন কৰিব লাগিব কেটেগৰি বনাব লাগিব এনালাইসিস কৰিব লাগিব ডায়াগ্ৰাম হয়তো দিব লাগিব বা ইলাস্ট্ৰেট কৰিব লাগিব গতিকে ইয়াত যদি আমি এটা উদাহৰণ দিব যাওঁ হয়তো প্ৰশ্নটো এনেকৈ আহিব পাৰে যে compare the experiences of minorities on both sides of the border after partition ইয়াৰ পিছত আপোনালোকৰ ইভালুৱেটিং লেভেলৰ কুৱেশ্যন দিয়া হ'ব আৰু এই ইভালুৱেটিং লেভেলৰ যি প্ৰশ্ন আছে এই প্ৰশ্নটোত আপোনালোকৰ কি কৰা হ'ব যে কোনো এটা ইনফৰমেশন আপোনালোকক দিয়া হ'ব এই ইনফৰমেশনৰ ওপৰত আপোনালোকে জাজ কিমান কৰিব পাৰে বা এটা ইনফৰমেশন দিয়া হ'ল সেই ইনফৰমেশনটোক আপোনালোকে প্ৰেজেন্ট বা ডিফেন্ডিং কেনেকৈ কৰিব এটা আইডিয়া দিয়া হ'ল সেই আইডিয়াটো আপোনালোকে ভেলিডেট কেনেকৈ কৰিব সেইটোৰ ওপৰত প্ৰশ্ন দিয়া হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত যদি আমি এটা উদাহৰণ দিব যাওঁ তেতিয়াহ'লে প্ৰশ্নটো হয়তো এনেকৈ আহিব পাৰে যে ডু ইউ থিংক the decision to divide British India on religious lines are justified give reason based on your text অৰ্থাৎ প্ৰশ্নটো ইয়াত সোধা হৈছে যে ব্ৰিটিছৰ অধীনত যে ভাৰতবৰ্ষ আছিল সেই ভাৰতবৰ্ষ যেতে বিভাজন কৰিছিল সেই বিভাজন ধৰ্মৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষক বিভাজন কৰিলে দুটা ভাগত এটো যুক্তিসংগত হয়নে নহয় আপোনাৰ যি পাঠ্যপুথিৰ আধাৰত যুক্তি দৰ্শাব দিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে নিশ্চয় পাব ইয়াৰ পিছত আছে আপোনালোকৰ ক্ৰিয়েটিং লেভেলৰ এটো হৈছে আপোনালোকৰ আটাইতকৈ শেষৰ যি পইণ্ট আছে পইণ্টটো ইয়াত আপোনালোকৰ কি কৰা হ'ব কিছুমান কন্ডিশন আপোনালোকক দিয়া হ'ব সেই কন্ডিশনটোৰ পৰা আপোনালোকে এটা নতুন কন্ডিশন বনাই বা সেই কন্ডিশনসমূহ লগাই তাৰ সলিউশন এটা আপোনালোকে দিব লাগিব নতুন এটা আইডিয়া দিব লাগিব বা নতুন এটা অৰিজিনাল ওয়ার্ক আপোনালোকে দিব লাগিব অৰ্থাৎ কন্ডিশন এটা দিলে সেই কন্ডিশনৰ ওপৰত ভিত্তি কৰি আপোনালোকে তাৰ এটা সমাধান আগবঢ়াব লাগিব ইয়াত ধৰক প্ৰশ্ন এটা দিছিলে ইমাজিন ইউ আৰ প্ৰিপেয়াৰিং এন introductory presentation on the partition of India for a public awareness campaigning. Draft a content for the opening segment that sets the historical context and emotional tone of the partition. ভাৰতবৰ্ষৰ বিভাজনৰ ওপৰত পাব্লিক এৱাৰনেছ কেম্পেইনিং এটা অনুষ্ঠিত কৰিব গৈ আছে গতিকে এতিয়া আপোনালোকক এনেকুৱা এখন ড্ৰাফট বনাব দিছে যিখন ড্ৰাফটত হিষ্টৰিকেল কনটেক্সটো থাকে অৰ্থাৎ কেনেকৈ ভাৰতবৰ্ষ বিভাজন হৈছিল কেনেকৈ পাকিস্তান হল কেনেকৈ কি হল লগতে ইমোশনাল টোন এটাও থাকিব লাগিব অৰ্থাৎ তাত আবেগ জড়িত হৈ থাকিব লাগিব গতিকে এনেকুৱা ধৰণৰ যি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহক আমি ক্ৰিয়েটিং লেভেলৰ কুৱেশ্যন বুলি কওঁ এতিয়া যি কুৱেশ্যন আছে কুৱেশ্যনসমূহ আপোনালোকৰ তিনিটা লেভেলত দিয়া হ'ব এটা আছে ইজি এটা আছে মডাৰেট এটা আছে ডিফিকাল্ট লেভেলৰ গতিকে এই তিনিটা লেভেলত আপোনালোকৰ যি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আপোনালোকক দিয়া হ'ব এতিয়া ডাঙৰ কথা হৈছে যে যেহেতুকে প্ৰশ্নৰ যিটো আৰ্হি আছে আৰ্হিটো আপোনালোকৰ পৰিৱৰ্তন কৰিব গতিকে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব লাগিব এতিয়া চাওক ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব লাগিব গতিকে চাওক যেহেতুকে যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আপোনালোকৰ 6টা পইণ্টৰ ওপৰত ভিত্তি কৰি আহিব গতিকে আপোনালোকে আগতে যেনেকৈ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিছিলে যে মুখস্থ কৰি গৈ আছে আগৰ যিসমূহ PYQ আছে অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ্স কুৱেশ্যন আছে এই কুৱেশ্যনসমূহ এনসাৰ কৰি গৈ আছে আৰু সেইবিলাক লৈয়ে আপোনালোকে পৰীক্ষা দিব গৈছিলে
এতিয়া আপোনালোকে তেনেকৈ পৰীক্ষা দিব গ'লে নহ'ব যিসমূহ তথ্য আছে যিসমূহ ডাটা আছে সেই ডাটাসমূহটো আপোনালোকে মষ্ট কৰিবই লাগিব যে ভাৰতবৰ্ষ কিমান বছৰত কিমান চনত স্বাধীন হৈছিলে বা সাৰ্কৰ ফুল ফৰ্ম কি হয় WTO ফুল ফৰ্ম কি হয় এইবিলাকটো আপোনালোকে মষ্ট কৰিবই লাগিব কিন্তু যিবিলাক মেইনলি লং কুৱেশ্যন আছে বা 2 মাৰ্কছ বা 3 মাৰ্কছৰ শৰ্ট কুৱেশ্যন আছে কুৱেশ্যনসমূহৰ উত্তৰ কৰিবৰ বাবে আপোনালোকে যিটো পাঠ আছে পাঠটোৰ মূল যিবিলাক কনচেপ্ট আছে সেই কনচেপ্টবিলাক কিন্তু আপোনালোকে বুজি পাব লাগিব যদিহে বুজি নাপায় তেতিয়াহ'লে আপোনালোকৰ যিটো সিনাৰিও বনাই দিয়া হ'ব বা যিটো আপোনালোকৰ প্ৰশ্নৰ যিটো আপোনালোকৰ কুৱেশ্যন দিয়া হ'ব সেই কুৱেশ্যনৰ যি উত্তৰ আছে সেই উত্তৰ হয়তো আপোনালোকে লিখিব নোৱাৰিব হয়তো এনেকুৱা হ'ব পাৰে যে আপোনালোকে যি মুখস্থ কৰি গৈছে আগৰ আৰ্হিত প্ৰশ্নসমূহৰ উত্তৰ সেই প্ৰশ্নই আহিছে কিন্তু প্ৰশ্নৰ যিটো ধৰণ আছিলে ধৰণটো হয়তো আপোনালোকে ধৰিব নোৱাৰিলে তাৰ কাৰণে যি উত্তৰ আছে সেই উত্তৰ আপোনালোকে হয়তো কৰিব পৰা নাই গতিকে তাৰ কাৰণে একমাত্ৰ হৈছে আপোনালোকে হৃদয়ংগম কৰিব লাগিব পাঠটোৰ যি মূল বিষয় আছে পাঠটোৰ মূল বিষয়সমূহ তাৰ পিছত আপোনালোকে ভাবিব লাগিব যে এই পাঠটোৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া যেহেতুকে কোৱা হৈছে যে প্ৰশ্নসমূহ আপোনালোকৰ প্ৰত্যক্ষভাৱে দিয়া নহয় বা ডাইৰেক্ট দিয়া নহয় এইটো আপোনালোকৰ কিছু কেছ বনাই দিয়া হ'ব কিছু সিনাৰিও বনাই দিয়া হ'ব গতিকে আপোনালোকে যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো কিন্তু বুজি ল'ব লাগিব অৰ্থাৎ যেতিয়া আপোনালোকে পৰীক্ষা দিব যাব এই পৰীক্ষাত কিন্তু প্ৰথমতে প্ৰশ্ন কাকতখন যিখন থাকিব সেইখন প্ৰথমতে এবাৰ পঢ়ি ল'ব কাৰণ যে প্ৰশ্ন আছে প্ৰশ্নসমূহ উত্তৰ একেবাৰে ইজি হ'ব মই যিমান দূৰ জানো কিন্তু প্ৰশ্নটো বুজি পাওঁতে আপোনালোকৰ বহুত সময় লাগিব পাৰে গতিকে খুব ঠাণ্ডা মগজুৰে প্ৰশ্নবিলাক পঢ়ি বুজি ল'ব চেষ্টা কৰিব যে আচলতে কি প্ৰশ্ন সোধা হৈছে গতিকে এতিয়া আপোনালোকে কি কৰিব লাগিব এতিয়া চাওক যেহেতুকে আধা সময় গুচিয়ে গ'ল আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ মানৰ পৰা বা 7 তাৰিখ মানৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ খুব সম্ভাৱনা আছে মই সেকেন্ড ইয়াৰৰ কথা কৈছো গতিকে আপোনালোকে যিসমূহ ইতিমধ্যে আপোনালোকৰ পাঠদান সমাপ্ত হৈ গ'ল সেইবিলাকৰ যি মূল কনসেপ্ট আছে মূল কনসেপ্টসমূহ এতিয়াৰ পৰা হৃদয়ংগম কৰিবৰ কাৰণে চেষ্টা কৰক আৰু যিসমূহ আহিব লগা চেপ্টাৰ বাকি আছে আপোনালোকৰ যিসমূহ আপোনালোকক পঢ়াব এতিয়া আপোনালোকৰ শিক্ষাগুৰুসকলে চেপ্টাৰ গেটাৰ যি মূল বিষয়বস্তু আছে সেই মূল বিষয়বস্তুসমূহ কিন্তু আপোনালোকে বুজি ল'বৰ কাৰণে চেষ্টা কৰিব আগৰ দৰে যদি আপোনালোকে ভাবিছে যে ভাটো চৰাইটোৰ দৰে মুখস্থ কৰি আউৰাই থাকিম তেনেকৈ পৰীক্ষাত গৈ কিনে লিখিব পাৰিম তেনেকৈ পাছ কৰিব পাৰিম হয়তো এইবাৰ আপোনালোকৰ কঠিন হ'ব অলপ গতিকে তাৰ কাৰণে যি মূল বিষয় আছে মূল বিষয়সমূহ কিন্তু আপোনালোকে বুজি পাবই লাগিব যদি হে মূল বিষয়সমূহ আপোনালোকে বুজি পায় যদি হে যিসমূহ ফ্যাক্টস আছে ফ্যাক্টসমূহ যদি আপোনালোকৰ মনত থাকে তেতিয়াহ'লে আপোনালোকে উত্তৰসমূহ কৰিব পাৰিব এতিয়া চাওক আপোনালোকে এটা কাম কৰিব পাৰে যে যিসমূহ মূল কনসেপ্ট আছে চাওক প্ৰতিটো চেপ্টাৰৰে প্ৰতিটো অধ্যায়ৰে কি থাকে এটা মূল বিষয় থাকে এই মূল বিষয়সমূহ এতিয়াৰ পৰা আপোনালোকে নিজৰ ভাষাত নিজে লিখিবৰ কাৰণে চেষ্টা কৰক গতিকে সকলোকে ইপাঠশালা পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টোৰ পৰা মই বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম